আৰু কালিৰ পৰা যিহেতু নেশ্যনেল গেমছ আৰম্ভ হৈ গ'ল আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে গতিকে অসমৰ খেলুৱৈসকলক বিশেষকৈ কিদৰে আপুনি শুভেচ্ছা জ্ঞাপন কৰিব আমি এনেকৈ ক'ম যে আমি জানো ইউ আৰ এট পাৰ যোৱাকালি উৰিষ্যাৰ পৰা আমি আহিলোঁ মই আৰু ডাইৰেক্টৰ সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাব লগা কিন্তু সিহঁতে 10টাহে মেডেল পাইছিলে যোৱা নেশ্যনেল গেমছত আমি 12টা গ'ল্ড মেডেল পাইছিলোঁ চ' মই জানো কেপাচিটি আমাৰ ল'ৰা ছোৱালীবোৰৰ আছে নক দেম আউট সেইটোৱে মোৰ মেছেজ আৰু কালিৰ পৰা যিহেতু নেশ্যনেল গেমছ আৰম্ভ হৈ গ'ল আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে গতিকে অসমৰ খেলুৱৈসকলক বিশেষকৈ কিদৰে আপুনি শুভেচ্ছা জ্ঞাপন কৰিব আমি এনেকৈ ক'ম যে আমি জানো ইউ আৰ এট পাৰ যোৱাকালি উৰিষ্যাৰ পৰা আমি আহিলোঁ মই আৰু ডাইৰেক্টৰ সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাব লগা কিন্তু সিহঁতে 10টাহে মেডেল পাইছিলে যোৱা নেশ্যনেল গেমছত আমি 12টা গ'ল্ড মেডেল পাইছিলোঁ চ' মই জানো কেপাচিটি আমাৰ ল'ৰা ছোৱালীবোৰৰ আছে নক দেম আউট সেইটোৱে মোৰ মেছেজ আৰু কালিৰ পৰা যিহেতু নেশ্যনেল গেমছ আৰম্ভ হৈ গ'ল আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে গতিকে অসমৰ খেলুৱৈসকলক বিশেষকৈ কিদৰে আপুনি শুভেচ্ছা জ্ঞাপন কৰিব আমি এনেকৈ ক'ম যে আমি জানো ইউ আৰ এট পাৰ যোৱাকালি উৰিষ্যাৰ পৰা আমি আহিলোঁ মই আৰু ডাইৰেক্টৰ সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাব লগা কিন্তু সিহঁতে 10টাহে মেডেল পাইছিলে যোৱা নেশ্যনেল গেমছত আমি 12টা গ'ল্ড মেডেল পাইছিলোঁ চ' মই জানো কেপাচিটি আমাৰ ল'ৰা ছোৱালীবোৰৰ আছে নক দেম আউট সেইটোৱে মোৰ মেছেজ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com